মৰমৰ শিক্ষাৰ্থীসকল, আজি আমি পঢ়িবলৈ লোৱা পাঠটোৰ নাম হৈছে মেনলো পাৰ্কৰ যাদুকৰ। এই পাঠটোত এজন মহান বিজ্ঞানীৰ জীৱনৰ কিছু কথা আৰু তেওঁ কৰা কিছুমান আৱিষ্কাৰৰ বিষয়ে কোৱা হৈছে। আমি পাঠটো পঢ়াৰ আগতে কেইখনমান ছবি চাই লওঁ আহা। এইখন ছবি চোৱা। আমি যে ঘৰত ছুইচটো দি দিয়াৰ লগে লগে জ্বলি উঠে, কি নাম এইটোৰ? এইটো হৈছে বৈদ্যুতিক বাল্ব। ইয়াৰ সহায়ত আমি পোহৰ পাওঁ। এইটো চোৱা, এইটো হৈছে গ্ৰামোফোন। এই গ্ৰামোফোনত মানুহৰ মাত কথাবোৰ ৰেকৰ্ড কৰি ৰাখিব পাৰি। আজিকালি যে আমি টেপ ৰেকৰ্ডাৰত গান শুনিব পাৰোঁ, CD প্লেয়াৰত গান শুনিব পাৰোঁ, এই আটাইবোৰ ব্যৱস্থাৰ আৰম্ভণিৰ ৰূপটোৱে হ'ল গ্ৰামোফোন। আনহাতে এইখন ছবিত কি দেখিছা? টেলিফোন, নহয়নে বাৰু? এইকেইটা অতি গুৰুত্বপূৰ্ণ আৱিষ্কাৰ কৰিছিল থমাছ আলভা এডিছনে। এতিয়া আমি এই বিজ্ঞানীজনৰ জীৱনৰ বিষয়ে কিছু কথা জানি লওঁ আহা। থমাছ আলভা এডিছনৰ জন্ম হৈছিল আমেৰিকাৰ মিলান নামৰ এখন চহৰত। ক'ত বুলি ক'লোঁ? আমেৰিকাৰ মিলান নামৰ এখন চহৰত। তেওঁ 7 বছৰ বয়সতেই প্ৰথম স্কুললৈ গৈছিল, কিন্তু মাত্ৰ 3 মাহ স্কুললৈ যোৱাৰ পিছতেই তেওঁ স্কুল এৰিবলগীয়া হৈছিল। ইয়াৰ কাৰণটো কি আছিল জানানে? শুনা কাৰণটো। এডিছন আচলতে বৰ তীক্ষ্ণ বুদ্ধিৰ ল'ৰা, অৰ্থাৎ বৰ চোকা বুদ্ধিৰ ল'ৰা আছিল। তেওঁৰ মনলৈ সদায় বিভিন্ন ধৰণৰ প্ৰশ্ন আহি আছিল আৰু এই প্ৰশ্নবোৰ তেওঁ ঘৰত বা স্কুলত সকলোকে সুধি থাকিছিল। ফলত মানুহবোৰে আমনি পাইছিল। আনকি তেওঁ পঢ়া বিদ্যালয়খনৰ ছাৰ বাইদেউসকলেও তেওঁৰ এই অদ্ভুত প্ৰশ্নবোৰ বুজিব নোৱাৰি প্ৰশ্নবোৰৰ উত্তৰ দিবলৈ ইচ্ছা নকৰিছিল। ছাৰ বাইদেউসকলে তেওঁক ভোটা বুদ্ধিৰ ল'ৰা বুলিহে ভাবিছিল। এনেবোৰ কাৰণতে তেওঁ বিদ্যালয় এৰিবলগীয়া হৈছিল। কিন্তু এডিছনৰ মাকে এডিছন যে খুব চোকা বুদ্ধিৰ ল'ৰা আছিল, সেই কথা খুব ভালকৈয়ে বুজি পাইছিল। সেয়েহে তেওঁ এডিছনক ঘৰতে ৰাখি নিজে পঢ়োৱাৰ দায়িত্ব লৈছিল। এডিছন বৰ ভাবুক প্ৰকৃতিৰ আছিল। ভাবুক মানে বিভিন্ন কথা তেওঁ অনবৰতে ভাবি থাকিছিল। এই ধৰা, কুকুৰা চৰাইৰ কণী উমনি দি কেনেকৈ পোৱালি জগায়, চৰাইৰ দৰে আমি মানুহবোৰে কিয় উৰিব নোৱাৰোঁ, আকাশৰ তৰাবোৰে কিয় তিৰবিৰাই থাকে আদি কথাবোৰে তেওঁক বৰকৈ আমনি কৰিছিল। এবাৰ এডিছনে কি কৰিছিল জানানে? কুকুৰা চৰাইৰ দৰে কণী উমনি দি পোৱালি জগাবৰ বাবে কণীবোৰৰ ওপৰত শুই আছিল। ফলত কণীবোৰ ভাগি তেওঁৰ কাপোৰ কানিবোৰ লেতেৰা হৈছিল। এইজন মহান বিজ্ঞানীয়ে ধন ঘটিবৰ বাবে 12 বছৰ বয়সতে ৰেলগাড়ীত খবৰ কাগজ বিক্ৰী কৰাৰ কাম কৰিছিল। ইয়াৰ পৰা তেওঁ যিখিনি ধন উপাৰ্জন কৰিছিল, তাৰে বিজ্ঞানৰ বিভিন্ন পৰীক্ষা নিৰীক্ষা কৰিবৰ বাবে সামগ্ৰী কিনিছিল। সেই সময়ত এঠাইৰ পৰা আন এঠাইলৈ খবৰ পঠাবৰ বাবে টেলিগ্ৰাফ নামৰ এটা ব্যৱস্থা আছিল। এডিছনে সেই ব্যৱস্থাটো ভালকৈ শিকি বুজি লৈছিল আৰু অতি সোনকালেই এটা চাকৰি যোগাৰ কৰি ল'বলৈও সক্ষম হৈছিল। এই থমাছ আলভা এডিছন নামৰ বিজ্ঞানীজনে সৰুৰে পৰাই খুব পৰিশ্ৰম কৰিছিল, অৰ্থাৎ অশেষ কষ্ট কৰিছিল। দিনটোৰ প্ৰায় 20 ঘণ্টাতকৈও বেছি সময় তেওঁ বিজ্ঞানৰ বিভিন্ন পৰীক্ষা নিৰীক্ষাৰ কামতে ব্যস্ত থাকিছিল আৰু তেওঁ প্ৰায় 2000তকৈও অধিক যন্ত্ৰ আৱিষ্কাৰ কৰিছিল। ইয়াৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ আৱিষ্কাৰ দুটাই হৈছে বৈদ্যুতিক বাল্ব আৰু ফোনোগ্ৰাফ বা গ্ৰামোফোন। আৰম্ভণিতে এই দুটা তোমালোকক মই দেখুৱাইছিলোঁ, নহয়নে? গ্ৰামোফোন আৱিষ্কাৰ কৰাৰ সময়ত তেওঁ মেনলো পাৰ্ক নামৰ এখন ঠাইত থাকিবলৈ লৈছিল। এই ঠাইতেই তেওঁৰ মাত কথাবোৰ গ্ৰামোফোনত ৰেকৰ্ড কৰি মানুহক বজাই শুনাইছিল আৰু তেওঁ কৰা এনে আশ্চৰ্যজনক কামৰ বাবেই মানুহে তেওঁক মেনলো পাৰ্কৰ যাদুকৰ আখ্যা দিছিল। আমাৰ পাঠটোৰ নাম কি আছিল?
মেনলো পাৰ্কৰ যাদুকৰ। এতিয়া পাঠটোৰ নাম কিয় মেনলো পাৰ্কৰ যাদুকৰ দিয়া হ'ল তোমালোকে নিশ্চয় বুজি পাইছা। এডিছনৰ জীৱনৰ আন এক মহান আৱিষ্কাৰ আছিল টেলিফোন। সেই সময়ত আজিকালিৰ দৰে উন্নত টেলিফোন ব্যৱস্থা নাছিল বাবে এডিছনে মানুহে সহজে কথা বতৰা পাতিব পৰাকৈ টেলিফোন আৱিষ্কাৰ কৰিছিল। আমি ইমান সময়ে আলোচনা কৰি থকা এই মহান বিজ্ঞানীজন কলা আছিল, অৰ্থাৎ তেওঁ কাণেৰে নুশুনিছিল। কিন্তু তেওঁ কলা হোৱাৰ বাবে অলপো দুখ নকৰিছিল জানা। তেওঁ কি কৈছিল জানানে? কলা হোৱাৰ বাবে হেনো তেওঁ পঢ়া শুনাত বেছি একাগ্ৰতাৰে মনোনিৱেশ কৰিব পাৰিছিল। এই মহান বিজ্ঞানীজনৰ 85 বছৰ বয়সত মৃত্যু হয়। থমাছ আলভা এডিছনৰ জীৱনৰ আন বহুতো ৰসাল কাহিনী আছে, যিবোৰ মই তোমালোকক পিছত ক'ম। আজিলৈ সামৰিছোঁ। ধন্যবাদ।